Assam Public Security Fire in future Arunachal plan no kori university ani dia na আমি এটা আমার যদি সার্ভিস স্টার্ট হয়ে যায় নেট সার্ভিস টকা ইনভেস্ট করার পিছত আপনি লগাই দিয়ে এই টকাটা আপনার মানে কিছুমান আগত আমাৰ অসম অৰুণাচল সীমান্ত এলেকা আমাৰ ইন্দ্ৰপুৰ ইয়াত মানে আমাৰ যিহেতুকে অৰুণাচলী আমাৰ অসমৰ ভূমিত বাউণ্ডাৰী ৱাল মানে আপোনাৰ নিৰ্মাণ কৰিছে সি আমাৰ অসমৰ ভূমি পাৰ হৈ পেলাই যিহেতু আগতে চৰকাৰী আমাৰ কৰ্তৃপক্ষই যোনবিলাক ছাৰ্ভে কৰি থৈ যোৱা পাছতো যোনবিলাক আমাৰ অবৈধভাৱে আমাৰ অসম সাইডে মানে ভূমি দখল কৰি পেলাই বাউণ্ডাৰী ৱাল মাৰিছে আপোনালোকে দেখা পাইছে মোৰ বাৰীৰ সীমালৈকে এতিয়া আমাৰ লোকেল দালাল মানে আমাৰ অসমৰ কেইজনমান যুৱকে অৰুণাচলৰ কেইটামান মানুহৰ লগত সহযোগিতা ৰাখি লাখ লাখ টকাত আমাৰ কাৰ্বিসকলে খেতি কৰি খাই থকা কোৰ মাৰি খেতি কৰি খাই থকা মাটিবিলাক পকা খুটি পুতিছে তেওঁলোকে ক'ব নোৱাৰে গতিকে মোৰ মাটিৰ সীমালৈকে গৈ পেলাই এটা মানে পকা খুটি পুতিছে কোনে পুতিছে আমি মানে নাজানো আননোন পাৰ্চন গতিকে এইখিনি ভিতৰুৱাকৈ আমাৰ অসমৰ কেইটামান দালালে মানে মাটি বিক্ৰী কৰাত বৃহৎ ষড়যন্ত্ৰ কৰি আছে এতিয়া মানে ৰাজগড় এইটো আপোনালোকে জানিছে এইটো ৰাজগড়ৰ উত্তৰ পাৰটো আৰু দক্ষিণ পাৰটো সম্পূৰ্ণ অসমৰ বুলি মানে আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতো যে ৰাজগড়ৰ দক্ষিণ পাৰতে যে হাজাৰ হাজাৰ বিঘা মাটি মানে ইতিমধ্যে বিক্ৰী হৈ আছে গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে মানে বিহিত ব্যৱস্থা লৈ এই মাটি বিক্ৰী বেচা কিনাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো কমপ্লিটলি বন্ধ কৰিব লাগে নহ'লে গৈ সীমান্তত গৈ আমাৰ মানে ধেমাজি কাণ্ডৰ লিখা গোগামুখ কাণ্ডৰ লিখা সমস্যা হ'বলৈ গৈ আছে এইখিনি সিদ্ধান্ত আমি সকলোৱে মিলিজুলি কৰিছোঁ আৰু মই ভাবোঁ ইয়াত সকলোৱে মিলি আমি এই ধৰণৰ সৰু সুৰা সমস্যা আমি যদিহে এইদৰে আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি যাওঁ সমাধান কৰিব পাৰিম আমি ইয়াত পৰ্যবেক্ষণ কৰিব আহিলোঁ পৰ্যবেক্ষণ কৰি ইয়াত আহি যিটো দেখা পালোঁ সেই বিষয়ে মই এইটোৱে ক'ব বিচাৰোঁ যে ইয়াত যিটো ৱাল দিয়া হৈছে সেই ৱালখনক লৈ স্থানীয় ৰাইজৰ মনত এটা মানে সংশয় হৈছিলে যে এইটোৱে পিছত গৈ অসম অৰুণাচলৰ বাউণ্ডেৰী হ'বগৈ নেকি কিন্তু আমি পৰ্যবেক্ষণ কৰি বুজিলোঁ আৰু ইয়াত আলোচনা কৰিও বুজিলোঁ আমাৰ ইয়াতে অৰুণাচলৰ প্ৰতিনিধিও আছিলে তেখেতসকলৰ লগতো আলোচনা হ'ল স্থানীয় ৰাইজৰ লগতো আলোচনা হ'ল আৰু নিজেও পৰ্যবেক্ষণ কৰি এইটো বুজিলোঁ যে এই ৱালখনক লৈ সংশয়ৰ কোনো কাৰণ নাই এইটো মাত্ৰ এটা প্ৰটেকশ্যন ৱাল যিহেতু ৰাস্তাৰ নিৰ্মাণ কাৰ্য চলি আছে ফ্লাড প্ৰটেকশ্যন হিচাপে ইয়াত ৱাল হিচাপে ইয়াৰ নিৰ্মাণ কৰা হৈছে আৰু কোনো ক্ষেত্ৰতে ইয়াক বাউণ্ডেৰী হিচাপে তেওঁলোকেও ক্লেইম কৰা নাই বা আমাৰ ৰাইজৰ মনতো ইয়াৰ সংশয়ৰ কোনো কাৰণ নাই ফাৰ্ডাৰ যদি আৰু কিবা সংশয় থাকে যদি কিবা চিন্তা আছে সেইটো দূৰ কৰিবলৈ তেওঁলোকে এখন NOCও দিব এখন ৰিটেন দিব যে এই ৱালখন বৰ্ডাৰ ৱাল নহয় বা মানে বৰ্ডাৰ হিচাপে বৰ্ডাৰ ডিমাৰ্কেশ্যনৰ ৱাল নহয় এইটো মাত্ৰ এটা প্ৰটেকশ্যন ৱাল আৰু সেইটো তেওঁলোকে এটা ৰিটেনো আজি দিব বুলি আমাক কথা দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ